কংগ্ৰেছে একো কাম কৰিব পৰা নাই আমি 2 কোটিকে চাকৰি দিম কোট দিলা দিয়া 25 লাখকে বছৰি চাকৰি দিম কোট দিলা দিয়া 6 জনগোষ্ঠীক আমি জনজাতি কৰিম কোট কৰিলা কোৱা তোমালোকে যে কৈছিলা যে 350 টকা আজি বহুত দিনৰ আগত এতিয়াতো আৰু বাঢ়ি যাব দৈনিক হাজিৰা দিম টি গাৰ্ডেনৰ মানুহখিনি কোট দিলা দিয়া এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত বঙালী হিন্দু মানুহখিনি যে বিচাৰি ফুৰিছে যে ব্ৰহ্মপুত্ৰ ভেলীত আমাক এজন মন্ত্ৰী লাগে কোনজন মন্ত্ৰী কোৱা এই কথাবিলাক যেতিয়া মানুহৰ কথা এনলাইটেন মানুহৰ সেই কমিউনিটিৰ কথা যেতিয়া আহিলে মাটিত যেতিয়া আহিছে যে তুমি তৰুণ গগৈ ডাঙৰীয়াক এদিন কন্দুৱাই দিছিলা যে 10,000 কোটি টকা ধাৰ লৈ অসমখনক ধাৰুৱা কৰিলা তুমি আকৌ কৈছা এতিয়া মিছা কথা কেতিয়াও নকয় তোমাৰ আপোনাৰ এই বিধানসভাত একে সংস্কৃত শ্লোকৰে সৈতে মই দেখুৱাই দিম ৰিটাৰ্ণ স্পীচ আছে যে অসমখন শেষ কৰি গ'ল চাণক্যৰ উদ্ধৃত দি কৈছিলা যে যদি ধাৰ লয় তেতিয়াহ'লে সেইখন অমংগলীয়াৰ চিন তেতিয়া চবে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মা এজন আহি গ'ল যে এইজনৰ দিনত আৰু কোনো ধাৰ লোৱা নহয় আৰু সেই মুখ্যমন্ত্ৰী আজি তুমি 1,52 লাখতকৈ বেছি টকা ধাৰ লৈ আজি তুমি জাষ্টিফাই কৰা সেই কথাখিনি যেতিয়া ৰাইজে সুধিব খুজিয়ে তেতিয়া মানুহৰ মনটো অন্যফালে ঢাল খুৱাই এটা ঢৌলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰে আৰু সেই ঢৌলি কুঁৱলী পৰিৱেশৰ মাজত তেওঁৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰে এটা গভীৰ ষড়যন্ত্ৰ গতিকে মই এই কথাত আপোনালোকক কৈছোঁ তেওঁ কৰা কথাবিলাকতো এটা হাৰাছমেণ্ট এটা পুলিচৰ দি পেলাইতো কৰিবই পাৰে কিমানক এৰেষ্ট কৰিছে লগে লগে আপোনালোকৰ বিলো পাইছে আপোনালোকৰ মাজৰো বহুতক এৰেষ্ট কৰি লৈ গৈছে গতিকে এইটোতো অন্যায় হৈয়ে থাকেই এতিয়া আপোনালোকে কেইদিনমানৰ আগত আপোনালোকে তেলেংগানা অলপ দূৰ কাৰণে বহুতে নাজানে তেলেংগানাৰ যিজন মুখ্যমন্ত্ৰী আছিল কেচিআৰ ঠিক একেধৰণে ৰাজত্ব কৰিছিল তেওঁ নিজেই বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল কৰাপশ্যন কৰিছিল এই বিৰোধী পক্ষক আমাৰ সাংবাদিকসকলক অত্যাচাৰ কৰিছিল যিজন ৰেমন ৰেড্ডী আজি মুখ্যমন্ত্ৰী তেওঁক এৰেষ্ট কৰিছিল তেওঁৰ ছোৱালীৰ বিয়াৰ দিনাও তেওঁক আহিব দিয়া নাছিল তাৰ পিছত মানুহৰ মনত তেওঁৰ প্ৰতি বিক্ষোভ হৈ আজি ৰেমন ৰেড্ডী যিজনক জেললৈ পঠিয়াইছিল সেইজনে আজি মুখ্যমন্ত্ৰী হ'ল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুত খবৰ পায় ইণ্টেলিজেন্সৰ খবৰ পায় তেওঁক যে সকলো শ্ৰেণীৰ ৰাইজে এতিয়া বেয়া পাইছে সেই কথাখিনি গম পাইছে আজি আহোম সম্প্ৰদায়ৰ লোকসকলক তেওঁ যিটো নিহকটীয়া কৰিব বিচাৰিছে সেই কথাখিনি মানুহৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে ডিলিমিটেশ্যনৰ যোগেদি মৰাণ মতক মানুহখিনিক তেওঁ যিটো সাইডলাইন কৰিব বিচাৰিছে সেই কথাখিনি গম পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে গম পাইছে যে তেওঁ যে কেনেকৈ তেওঁৰ সমষ্টিবিলাক নাইকিয়া কৰিব বিচাৰিছে কুজাজবংশী মানুহখিনি খবৰ লওক তেওঁলোকৰ মনটো বেয়া কংগ্ৰেছে তেওঁলোকক জনজাতি দিছিলে আজি তেওঁলোকৰ এজন উপযুক্ত মন্ত্ৰী যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই বঙালী হিন্দু মানুহখিনি কম ভোট দিলে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে নাচি নাচি ভোট ল'লে আজি এজন মন্ত্ৰী তেওঁ মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ ভেলী স্থান পোৱা নাই কংগ্ৰেছৰ দিনত কিন্তু 4জন বঙালী হিন্দু মানুহ মন্ত্ৰী আছিলে এই কথা বতৰাবিলাক যেতিয়া